হেল্ল' গাইজ, গুড ইভিনিং। যিহেতু মানে ল'ৰাজনে কমেণ্ট কৰিছে, এনাথ দাস বুলি কয়, অনাথ দাসে কমেণ্ট কৰিছে যে দাদা আপোনাৰ ছাকচেছ ষ্টৰিটোৰ ওপৰত এটা লং ভিডিঅ' দিবচোন, আপুনি কিমান দূৰ পঢ়িছে আৰু কিমানবাৰ ইণ্টাৰভিউ দিছে তাৰ ওপৰত মানে মোৰ এটা ষ্টৰি ভিডিঅ' এটা বনাবলৈ দিছে। চ' সেইবাবে মই ভাবিছোঁ আজি এইটো টপিকৰ ওপৰত ভিডিঅ' লৈ আহোঁ। মই কিমান পঢ়িছিলোঁ তাৰ ওপৰতে আৰু মই কিমানখিনি আপোনালোকৰ আগতে কিমান কি কৰিছিলোঁ এইখিনিৰ ওপৰত আজি ভিডিঅ'টো হ'বলৈ গৈছে। আপোনালোকে সম্পূৰ্ণ ৱাচ কৰিব, সকলোখিনি গম পাব। প্ৰথমতে আপোনালোকে এখন ফটো দেখুৱাই লওঁ, যিখন ফটো আপোনালোকে চাই লওক। এই যিখন আপোনালোকে ফটোখন দেখিছে, ইয়াত থকা এইদিনাখন মই ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ, অসম পুলিচৰ ইণ্টাৰভিউ হৈছিলে। এইদিনাখন মই দিবলৈ যোৱা ইয়াৰে আপোনালোকৰ তিনিজনে চাকৰি পালোঁ। এজন কামাণ্ডো SI, এজন AB কনষ্টেবল আৰু এজন আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত চাকৰি কৰি আছে, গম পাইছে নহয়। তিনিজনে দিছোঁ, এজনৰ বাহিৰে গোটেইকেইজনে ইয়াত আপোনালোকৰ জব কৰি আছোঁ বৰ্তমান এতিয়া সময়ত, একেলগে চাকৰি পাইছিলোঁ। আৰু এটা কথা জনাই লওঁ যে গাইজ, মই কিন্তু আপোনালোকৰ জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, কাৰণ মোৰ ঘৰত আপোনালোকৰ চৰকাৰী চাকৰি মোৰ ঘৰত নাছিলেই। মোৰ মা দেউতা বা যোনে নহওক চৰকাৰী চাকৰি আমাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই, গম পাইছে নহয়। আৰু যিহেতু আমাৰ ঘৰৰ যিখিনি পৰিয়াল আছে সকলো ঘৰতে আপোনালোকৰ চৰকাৰী চাকৰি দুটা তিনিটাকো আছে, এটাই নহয় দুটা তিনিটাকো আপোনালোকৰ আমাৰ পৰিয়ালৰ ক্ষেত্ৰত চৰকাৰী চাকৰি আছে। কিন্তু আমাৰ ঘৰত যিটো আমাৰ খুৰা ককা দেউতা বা খুৰা বা বৰ্তাহঁতৰ সকলোৰে চাকৰি আছে, কিন্তু আমাৰ আমাৰ ঘৰত চৰকাৰী চাকৰি নাছিলে। অকল আমাৰ ঘৰতহে চাকৰি নাছিলে, আমাৰ পৰিয়ালৰ ভিতৰত দেই গাইছে। আপোনালোকে এই কথাটো জনাই লওঁ। যিহেতু মই জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, সেইকাৰণে মই আজিও যোনখিনি কেণ্ডিডেটে জিৰ'ৰ পৰা ষ্টাৰ্ট কৰি মই এইখিনি বহুত ভাল পাওঁ। যিহেতু জিৰ'ৰ পৰা ষ্টাৰ্ট কৰি মই জবটো পাইছিলোঁ আৰু জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ, আৰু জিৰ'ৰ পৰা ষ্টাৰ্ট কৰি আপোনালোকে যোনবিলাকে জিৰ'ৰ পৰা ষ্টাৰ্ট কৰি আছে, মই সিহঁতক বহুত ভাল পাওঁ আৰু মই ছাপোৰ্ট কৰোঁ সেইকাৰণে সদায়, গম পাইছে ন। যোনে জিৰ'ৰ পৰা ষ্টাৰ্ট কৰি আছে, আপোনালোকক এটা কথা জনাই দিওঁ, মই যিখিনি ষ্ট্ৰাগল কৰিছিলোঁ আপোনালোক 3 বছৰ একেৰাহে প্ৰেক্টিছ কৰিছোঁ বুলি কৈছোঁ আপোনালোকক। যিহেতু আগতেও কৈছোঁ চাগে, মই 3 বছৰ একেৰাহে প্ৰেক্টিছ কৰিছিলোঁ আৰু মই ইণ্টাৰভিউটোৰ কাৰণে এনেকুৱা কমে লাগিছিলোঁ। আপোনালোকক আগৰ ভিডিঅ' এটা দেখুৱাই লওঁ, আপোনালোকে আগৰ ভিডিঅ'টো চাই তাৰপিছত মই আপোনালোকক বাকীখিনি কথা কৈ আছোঁ। আপোনালোকে আগৰ ভিডিঅ'টো ফাৰ্ষ্ট চাই লওক। এইটো আপোনালোকৰ এনেকুৱা ইণ্টাৰভিউৰ কাৰণে পাগল আছিলোঁ, অসম পুলিচৰ ইণ্টাৰভিউৰ কাৰণে। সেইবাবে প্ৰথমবাৰতে জব পাইছোঁ। মই আপোনালোকক জনাই দিওঁ যে মই প্ৰথমবাৰতে জব পাইছোঁ, প্ৰথমবাৰ ইণ্টাৰভিউ দিছোঁ, প্ৰথমবাৰতে জব পাইছোঁ। ভিডিঅ'টো চাই লওক আপোনালোকে। কি হ'ল, বহুত ফেক ইউটিউবাৰ আছে, আপোনালোকৰ মিছা ফুল্টা কৰাৰ কাৰণে মই আপোনালোকৰ এইটো ভিডিঅ' বনাইছিলোঁ। হেল্ল' গাইজ, আজি আপোনালোকলৈ এটা গুড ইনফৰমেশ্যন আনিছোঁ। কেইদিনমানৰ আগত যেন আপোনালোকৰ আছাম পুলিচ ABUBৰ নটিচ এখন আহিছিল। সেইখন ফেক নহয় কিন্তু ৰিয়েল। কিন্তু কিছুমান ইউটিউবাৰে বনাই আছে যে 15 আগষ্টত ABUB 5 আগষ্টত বোলে ABUB এডমিট আহিব। কিন্তু এইটো টোটেলি ফেক হয়। এইটো আহিছিল যেন SLPRBৰ পৰা পঠিয়াইছে তোমাৰ ডিষ্ট্ৰিক্ট SP লৈ পঠিয়াইছে। SPয়ে তোমাৰ ভেনু আৰু ফিল্ডবিলাক চাই কৰি তোমাৰ 5 তাৰিখৰ ৰিপৰ্টটো পঠিয়াব দিছে, 5 তাৰিখৰ ভিতৰত। কিন্তু কিছুমান ইউটিউবাৰে কৈছে যে তোমাৰ 5 তাৰিখে এডমিটটো কথা হ'ল নে, পঢ়িব জানে নে নাজানে ইউটিউবাৰবোৰে। আৰু এটা কথা 15 আগষ্টৰ পিছত তোমালোকৰ এডমিট আহিব পাৰে। আৰু 1 ছেপ্টেম্বৰৰ পৰা ৰানিং হোৱাটো ফিক্স। 15খন ডিষ্ট্ৰিক্টৰ নাম আছে, 15খন ডিষ্ট্ৰিক্টৰ ৰানিং হোৱাটো ফিক্স। কিন্তু এডমিটটো তোমাৰ 15 আগষ্টৰ পিছতহে আহিব পাৰে। তাকে 15 আগষ্টৰ পিছত আহিব। আপোনালোকে প্ৰিপেৰেশ্যন যাৰ আছে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক আৰু আগবাঢ়ি যাওক, তাকে কামনা কৰিলোঁ তোমালোকক। আৰু তোমালোকে প্ৰিপেৰেশ্যনত লাগি থকা ভালদৰে। 1 ছেপ্টেম্বৰ ফাৰ্ষ্ট উইকৰ পৰা ABUB ৰানিং ফিজিকেল ষ্টাৰ্ট 100% গেৰাণ্টি। আৰু এইবোৰ ইউটিউবাৰৰ কথা নুশুনিব, আপোনালোকে ভালদৰে নিজে পঢ়ি চাব। নটিচবোৰ আহিলে তাতে ভালদৰে মেনশ্যন হৈ থাকে, কি লেখা হৈ থাকে। ধন্যবাদ। জয় অসম, জয় অসমীয়া জোৱান, জয় হিন্দ, জয় ভাৰত। আপোনালোকে যেনেকৈ এতিয়া এডমিটৰ কাৰণে কিছুমান ইউটিউবাৰ আহিল এডমিট কিবা তেনেকুৱা, হয়তো আজিকালি অলপ কমিছে। যেতিয়া আমি ইণ্টাৰভিউ দিবলৈ আমাৰ ইণ্টাৰভিউ সময় আছিল, তেতিয়া ইউটিউবাৰবিলাকে এনেকুৱা ফেক নিউজ উলিয়াই থাকে। আপোনালোকৰ আজি এডমিট আহিব, ইমান তাৰিখে এডমিট আহিব। কিন্তু যোনখন নটিচত লেখা হৈ আছিলে অনলি ভেনু চিলেক্ট কৰিছিল জাষ্ট। সেইদিনাখন ভেনু চিলেক্ট কৰিবলৈ দিছিল, অফিচিয়েলি আহিছিলে। তেতিয়া দিছিলে কি আপোনালোকৰ এডমিটে আহিল বুলি, বুজিছে নহয়। নাজানাকৈ নটিচখন পঢ়িবলৈও নাজানিছিলে তেতিয়া এই কিছুমান ইউটিউবাৰ আছিলে। চ' সেইখিনি দিয়াৰ কাৰণে মই তেতিয়া মই সেই ভিডিঅ'টো বনাই যোনখিনি কেণ্ডিডেট আছিল কেণ্ডিডেটখিনি দিছিলোঁ। তেতিয়া সেইটো ভিডিঅ' 2000 যেতিয়া মই চাকৰি পোৱা নাছিলোঁ তেতিয়া এইটো ভিডিঅ' আছিলে। চ' সেই ফেক নিউজ মই সেইকাৰণে এতিয়াও বেলেগৰ ফেক নিউজ দিলে মই বেয়া পাওঁ। মই যিহেতু সেইখিনি সময়ত ভুক্তভোগী আছিলোঁ, বেলেগে ফেক নিউজ দিলে মোৰ খং উঠিছিল। চ' এতিয়াও মই যিহেতু গম পাওঁ আপোনালোকক যদি কোনোবাই ফেক নিউজ দিয়ে আপোনালোকেও খং উঠে বুলি, সেইটো কথা জানো মই। সেইবাবে মই ফেক নিউজ দিবলৈ নিবিচাৰোঁ, গম পাইছে নহয় চেনেলত। চ' আপোনালোকক এটা কথা জনাই দিওঁ, মোৰ পঢ়া শুনাৰ কথা বহুতে সুধি আছে। যিহেতু মই আপোনালোকৰ বিশেষকৈ মই বেছি পঢ়া শুনা নাই, আপোনালোকক জনাই দিছোঁ। মই আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলোঁ, মেট্ৰিকতো আপোনালোকৰ 2nd ডিভিজন পাইছোঁ, আৰু হায়াৰ ছেকেণ্ডেৰীটো আপোনালোকৰ 2nd ডিভিজন পাইছোঁ। আৰু লগতে মোৰ ITI চাৰ্টিফিকেট আছিলে। কিন্তু মই আপোনালোকৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰ 2nd ছেমিষ্টাৰলৈকে গ'লোঁ। 2nd ছেমিষ্টাৰ যোৱাৰ পিছত মোৰ মাথাত অনলি যেতিয়া পুলিচৰ ভেকেঞ্চি ওলাইছিল, পুলিচৰ ভেকেঞ্চি ওলোৱাৰ মোৰ ড্ৰিমটো পুলিচৰ ওপৰত সোমাই গ'ল। আৰু মই তেতিয়া ভাবিছোঁ মই যে গ্ৰেজুৱেশ্যন নকৰোঁ। জষ্টটো মোৰ এনেকুৱা কমে সোমাই গ'ল যে পুলিচৰ চাকৰিয়ে ল'ম বুলি। তেতিয়াৰ পৰা মই গ্ৰেজুৱেশ্যনে বাদ দিলোঁ। আৰু মই এনেকুৱা কমে প্ৰেক্টিছ কৰিছোঁ, এনেকুৱা কমে পঢ়া ষ্টাৰ্ট কৰিছোঁ। আৰু মই সেই প্ৰথমবাৰতে জব লৈ দেখুৱাই দিছোঁ, গম পাইছে নহয় গাইজ।
যেতিয়া জবটো নাপাইছিলোঁ গাইছ মানে আপোনালোকক সেইখিনি ষ্ট্ৰাগলৰ কথা ময়ো জানো। যেতিয়া জবটো নাপাওঁ কোনো মানে একেবাৰে গুৰুত্বই নিদিয়ে মানে এনেকুৱা টাইপ মানে মানুহেই নহয়। যেতিয়ালৈকে আপোনালোকে চৰকাৰী চাকৰি এটা নকৰে নহয় তেতিয়ালৈকে আপোনালোকৰ মানে মানুহ বুলি কোনো গুৰুত্বই নিদিয়ে এনেকুৱা টাইপৰ আছিলে মানে। তেতিয়া মানে নিজকে মানে ভাল নালাগে। আৰু আজিকালি মানে কি আপোনালোকে চৰকাৰী চাকৰি পাইছত মানে সি যদি বেয়া কাম এটা কৰে সেইটো ভাল। আপোনালোকে চাব লাগে। আপোনালোকে যদি চৰকাৰী চাকৰি কৰা মানুহ এটা যদি এতিয়া বিড়ি মদ ভাং বিড়ি কিবা খায় তেতিয়া কিন্তু সি ভালেই, সি ইমান নাখায়। যদি বেলেগ বেকাৰ ল'ৰা এটা যদি এনেকুৱা মদ ভাং খায় এইটো বেকাৰ এনেকুৱা মানে উল্টা ফুল্টা তেনেকুৱা ধৰণৰ মানে আপোনালোকে শুনিবলৈ পাব গাঁৱৰ ক্ষেত্ৰত, গম পাইছে নহয়। এইবিলাক আপোনালোকে বিশেষকৈ মই এইবিলাকৰ কথা কৈছোঁ, এইবিলাক আপোনালোকে ইগন'ৰ কৰিবলৈ চেষ্টা কৰিব কিন্তু গাইছ দেই। যদি এইবিলাক আপোনালোকে ইগন'ৰ কৰিব নোৱাৰে কিন্তু আপোনালোকে ছাকচেছ হ'ব নোৱাৰিব। এই কথা মনত ৰাখিব। আপোনালোকে বেলেগৰ কথা শুনাটো বাদ দিব লাগিব। বিশেষকৈ গাঁৱৰ মানুহৰ কথা শুনা বাদ দিব লাগিব। যোনবিলাকে আপোনালোকক ডিম'টিভেট কৰিবলৈ বিচাৰে সেইবিলাক কথা মাইণ্ডত নাৰাখিব, ইগন'ৰ কৰিব। মই এইটো কথা আপোনালোকক আগৰ পৰা জনাই আছোঁ। চ' মই বেলেগ ইণ্টাৰভিউ দিছোঁ নেকি? মই বেলেগ ইণ্টাৰভিউ আপোনালোকৰ দিয়া নাই। কাৰণ আপোনালোকৰ কি হ'ল, মোৰ মানে অনলি মোৰ ষ্টেটৰ জব কৰিবলৈ মন আছিলে। অসম পুলিচ বা যিয়ে নহওক ষ্টেটৰ জব এটা কৰাৰ ইচ্ছা আছিলে। আৰু বিশেষকৈ আপোনালোক তেতিয়া SSC ওলাইছিলে, বহুতখিনি ভেকেঞ্চি ওলাইছিল কিবা কিবি। চ' মানে মোৰ SSC দিবলৈও মন নাই আৰু বেলেগ দিবলৈও মন নাই। অনলি মোৰ ষ্টেটৰ জবৰ প্ৰতি মোৰ মানে যিটো ড্ৰিম মানে ষ্টেটৰ জবৰ প্ৰতি মানে বেছিকৈ আছিলে। সেইবাবে মই অসম পুলিচৰ কাৰণে প্ৰথমবাৰ লাগিছোঁ আৰু প্ৰথমবাৰতে মই জব লৈ ক্লিয়াৰ কৰি দিছোঁ, গম পাইছে ন গাইছ। আৰু এইবিলাক সঁচা কথা কৈছোঁ। যদি আপোনালোকে লেবেল বুলি নাভাবিব, যদি লেবেল দিছোঁ বুলি ভাবিছে মই ভিডিঅ'টো পাৰিলে উৰুৱাই দিম। যদি বেয়া কমেণ্ট আহে মই ভিডিঅ'টো উৰুৱাই দিম। যিটো ৰিয়েলিটিৰ ওপৰত কৈ আছোঁ গাইছ। আৰু আপোনালোক এটা কথা যে চাকৰি নোপোৱাৰ আগত মানুহৰ গ্ল' নাহে, কিন্তু যেতিয়া আপোনালোকে চাকৰি এটা পাব তেতিয়া গ্ল' আহি যাব। মোৰ আগৰ অৱস্থা দিছে নাই, ৰানিং কৰি মোৰ মুখ সোমাই গৈছিলে, কিবা সোমাই গৈছিলে, তেবোৰ কিন্তু মই হাৰ মানা নাছিলোঁ গাইছ। আপোনালোকে আগৰ ভিডিঅ'টো চাই গম পাইছে মুখখন পূৰা সোমোৱা হৈ আছিলে। তেতিয়া মানে মই এনি টাইম আপোনালোকে এনেকুৱা ৰানিং কৰিছিলোঁ, আপোনালোকে 2 টাইম ৰানিং কৰিছিলোঁ। আপোনালোকক সেইবাবে কওঁ 2 টাইম ৰানিং কৰিব বুলি। আপোনালোকে ভাবে মই এনেই জাষ্ট বকি দিওঁ বুলি ভাবে, কিন্তু এইটো ৰিয়েলিটি হয়। 2 টাইম ৰানিং কৰিলে আপোনালোকৰ বহুতখিনি ইম্প্ৰুভমেণ্ট হয় আৰু বহুতখিনি পাৰফৰ্মেঞ্চ ইনক্ৰিজ হয়। আৰু আপোনালোকে যিটো মোৰ ফিজিকেলৰ মাৰ্ক দিছিল, ফিজিকেলৰ মাৰ্কটো মই সেই কথাটো ক'বলৈ পাহৰি আছোঁ। মই আপোনালোকৰ যিটো ৰানিং আছিল, ৰানিঙত মই ভাল মাৰ্ক এটা পাইছিলোঁ, কিন্তু আপোনালোকৰ যিটো লং জাম্প আছিল, লং জাম্পত মোৰ পইণ্টত কমি গৈছিলে, 19 নে কিমান পাইছিলোঁ। সেইটো কথা মই ক'বলৈ পাহৰিলোঁ, যিটো আগত ফিজিকেলৰ ভিডিঅ' বনাইছিলোঁ গাইছ। কিন্তু এনেই মই লং জাম্প এক্সিলেণ্টে মাৰিছিলোঁ, কিন্তু মোৰ ইণ্টাৰভিউ দিনাখন আপোনালোকৰ লং জাম্প মই এক্সিলেণ্ট মাৰিবলৈ পৰা নাছিলোঁ মানে কি নহ'লগৈ এক্সিলেণ্ট। কিহৰ কাৰণে নহ'ল এইটো মই নাজানো। আৰু আপোনালোকে যে ৱেইট কৰি আছে, বহুত ৱেইট কৰি আছোঁ বুলি ভাবিছে। আমিও ৱেইট কৰিছিলোঁ। আপোনালোকে আমাৰ ইণ্টাৰভিউ কেঞ্চেল হয়, এবাৰ কেঞ্চেল হয়, তেনেকুৱা বহুতখিনি আমিও ৱেইট কৰিছিলোঁ। একেবাৰে যদি আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন চলাই থাকে, ৱেইট কৰিও যদি আপোনালোকে ধৈৰ্য ধৰিব পাৰে, ধৈৰ্য ধৰিলেহে ভাল ফল এটা পাব। সেইটো কথা মনত ৰাখিব। আপোনালোকে ভাবি আছে এডমিট অহা নাই, কিবা অহা নাই, কিন্তু আপোনালোকে প্ৰিপেৰেশ্যনটো জাৰি কৰি ৰাখিব দেই গাইছ। প্ৰিপেৰেশ্যনটো যেতিয়া চলাই থাকিব তেতিয়াহে আপোনালোকৰ চৰকাৰী জবটো পাব। লাগে 2 দিন দেৰি হ'ব পাৰে, ভাল বস্তু এটা পাবলৈ অলপমান 2 দিন কষ্ট কৰিবই লাগিব গাইছ। সেইটো কথা মনত ৰাখিব দেই। যিহেতু আমাৰ চৰকাৰী জবটো পাবলৈ কাৰণে মানে কি মই যিটো আছাম পুলিচত পাবৰ কাৰণে বহুত দিন ৱেইট কৰিব লাগিছে। আমাৰ তাত আপোনালোকে গম পাইছে চাগে আগতে 2বাৰ পষ্টপন হৈছে, প্ৰথমবাৰ পষ্টপন হৈছে, আকৌ এবাৰ পাতিছে। তেনেকুৱা আমাৰ পষ্টপন বহুত হৈছিল, তেবোৰ লাষ্টত গৈ ছাকচেছ লৈহে এৰিছোঁ মানে, গম পাইছে নহয় গাইছ। চ' সেইবাবে আপোনালোকক কৈছোঁ যে আপোনালোকে মানে কি হাৰ নেমানিব। মানে আপোনালোকে পঢ়া শুনাটো ষ্টাৰ্ট কৰি আহিব, ফিজিকেল ষ্টাৰ্ট কৰি আহিব লাগে। এডমিট ওলাব 2 দিন দেৰিকৈ ওলালে আপোনালোকে 2 দিন দেৰিকৈ হ'লেও ইণ্টাৰভিউ দিব পাৰিব, মানে ভাল মাৰ্ক এটা উঠাব পাৰিব এতিয়াবা যদি প্ৰেক্টিছ কৰি থাকে। চ' বেছি সময়ো নাই, নৱেম্বৰ মানত ইণ্টাৰভিউ হৈ যাব আপোনালোকক মই জনাই আছোঁ যিহেতু। চ' এতিয়া মানে বিশেষকৈ পঢ়া গুৰুত্ব দিব আৰু লগতে আপোনালোকে ৰানিঙৰ ফিজিকেলি ইফিচিয়েঞ্চি টেষ্টৰ কাৰণে বেছি গুৰুত্ব দিব। 100% ছাকচেছ হ'ব। এইখিনি মোৰ ফালৰ পৰা কওঁ। আপোনালোকে যদি ফিজিকেলত ভাল মাৰ্ক এটা উঠাবলৈ চেষ্টা কৰে আৰু ৰিটেনত যদি ভাল মাৰ্ক এটা উঠাবলৈ চেষ্টা কৰে, কোনো মানে মাইকেলাল নাই যে আপোনালোকে চৰকাৰী চাকৰিৰ পৰা ৰখাব পাৰিব। সেইটো কথা মনত ৰাখিব। আৰু বিশেষকৈ মানে তেতিয়া সেইকণ সময়ত মানে কি মোৰ বয়স হৈছিল যিহেতু 22-23 বছৰ হৈছিলে। তেতিয়া মানে কি ঘৰত থকা দেখি মানে বহুতে মানে কয় বাহিৰত যাগৈ, কাম কৰোঁগৈ, কিবা কৰোঁগৈ, বা এনেকুৱা মানে কি কোম্পেনীত কিবা এনে মানে কিবা এটা কাম কৰিবলৈ দি আছিলে। কিন্তু মই আপোনালোকক এটা কথা কৈ দিওঁ, মই আপোনালোকৰ বাহিৰৰ কামত কেতিয়াও নগ'লোঁ। কাৰণ মোৰ ড্ৰিমটো আছিল অসম পুলিচৰ, যিহেতু মই সেইবাবে বাহিৰৰ কামত যোৱা নাই। লাগিলে মই আপোনালোকক যিহেতু আগতে কৈছোঁ মই মিস্ত্ৰী যোগালী কৰি আছিলোঁ, লাগিলে গান মিস্ত্ৰী আৰু যোগালী কৰিম, তেবোৰ মই বাহিৰলৈ যোৱা নাছিলোঁ। কাৰণ ড্ৰিমটো আপোনালোকৰ মোক কমপ্লিট কৰিব লাগিব বুলি মই বাহিৰত যোৱা নাছিলোঁ। আপোনালোকক কওঁ লাগিলে আপোনালোকে 2 টকা কমকৈ ঘটি গাঁৱতে থাকক, কিন্তু এই ইণ্টাৰভিউ টাইমকণত আপোনালোকে বাহিৰলৈ গুচি যোৱা, কিবা গুচি যোৱা, এইবিলাক ভুল নকৰিব। পূৰা আপোনালোকে কষ্ট কৰি কাম চাম কৰি হ'লেও যিকণ টাইম পায় পঢ়াত দিব, ফিজিকেলত দিব, আপোনালোকে 100% ছাকচেছ হ'ব। কোনোবাই যদি কয় আপুনি বাহিৰত কাম মানে বেকাৰ কিবা কিবি যদি শুনাও পায়, আপোনালোকে বাহিৰলৈ যাবলৈ চেষ্টা নকৰিব। এতিয়া গাঁৱতে থাকক, লাগে গাঁৱতে কিবা সৰু সুৰা কাম কৰি থাকক, কিন্তু আপোনালোকে বাহিৰলৈ নাযাব। যিহেতু এইকণ আপোনালোকৰ বয়স বেছি, ইণ্টাৰভিউ টাইমটো আপোনালোকৰ বয়সটো বেছি সময় নাথাকে। যিকণ টাইমত জোচ থাকে এইকণ টাইমতে যদি আপোনালোকে নলয়, পিছলৈ ল'বলৈ বহুত কষ্ট হৈ পৰে, গম পাইছে নহয় গাইছ। এটা কথা জনাই দিওঁ, আপোনালোকৰ যদি মন ভালে থাকে, পইচা পাতি হাতত থাকে, আপোনালোকৰ চেহেৰাত গ্ল' এনেই আহিব। মই এই কথাটো আপোনালোকক জনাই আছোঁ। যিহেতু সেইবাবে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক। আজি পইচা পাতি নাই, কাইলৈ আপোনালোকে ঘটিব পাৰিব, গম পাইছে নহয়। চ' সেইবাবে কৈছোঁ আপোনালোকে প্ৰিপেৰেশ্যন জাৰি ৰাখক, 100% দিয়ক নিজৰ ফালৰ পৰা, ৰিটেন আৰু ফিজিকেল। সেইটো কথা আপোনালোকক মই প্ৰত্যেকবাৰে কৈ আছোঁ।
যেতিয়া মানে ইণ্টাৰভিউ দিছিলোঁ প্ৰথমবাৰ মোৰ ক্ষেত্ৰত যেতিয়া প্ৰথমবাৰ ইণ্টাৰভিউ দিছিলোঁ প্ৰথমবাৰ ইণ্টাৰভিউটো পষ্টপন হৈ গৈছিল তেনেকুৱাত মানে বহুত মানুহে মানে বহুত ভাল পাইছিলে কিন্তু এনেই ভিতৰি হেৰি কৰি থাকে কিন্তু বহুত ভাল পাইছিলে গম পাইছে নহয় গাইছ মানে যেতিয়া প্ৰথমবাৰ পষ্টপন হৈছিলে তেবোৰ মই হাৰ মানে ছেকেণ্ড বাৰ হ'লেও লৈ দেখুৱাই দিছোঁ মানে আকৌ একে নম্বৰ বা তাতকৈ ভাল নম্বৰ এটা পাই দেখুৱাই দিছোঁ চ' এতিয়া আপোনালোকক যদি কোনোবাই মানে আপোনালোকৰ ওপৰত জ্বলি আছে বুলি আপোনালোকে ভাবে যিহেতু গম পায় আপোনালোকে কিছুমানে অলপ মানে হেৰি কৰি থাকে মানে ডিম'টিভেট কৰিব পাৰে বা জ্বলি থাকে কিছুমান আপোনালোকে ফিজিকেলি ষ্টাৰ্ট কৰিলে বা হেৰি কৰিলে চাকৰিটো পোৱাই নাই ফিজিকেলি ষ্টাৰ্ট কৰিলেও কিছুমান জ্বলা মানুহ আছে গাঁৱত গম পাইছে নহয় চ' গাঁৱৰ কথা আপোনালোকে গুৰুত্ব নিদিব মেইনলি মই সেইটো কথা আপোনালোকক জনাই থৈছোঁ গাঁৱৰ কথা গুৰুত্ব নিদিব মনে মনে আপোনালোকৰ কাম কৰি যাওক মনে মনে যোনদিনাখন মেৰিট লিষ্টত আহিব সেইদিনাখন আপোনালোকে দেখুৱাই দিব গম পাইছে নহয় যোনখিনিয়ে আপোনালোকৰ হিংসা কৰে কিবা কৰে এইখিনিয়ে আপোনালোকক পাৰ্টি খাবলৈ লৈ আহিব মাতি লৈ আহিব আৰু জ্বলাই দিব তেতিয়া গম পাইছে নহয় আপোনালোকে সেইকাৰণে মনে মনে আপোনালোকৰ যিমানখিনি কাম আছে আপোনালোকে মনে মনে কৰি যাওক যোনদিনাখন আপোনালোকৰ ফাইনেল ছাকচেছ দিন আহিব সেইদিনাখন আপোনালোকৰ যোনখিনিয়ে আপোনালোকক মানে হেৰি কৰিছিলে ডিম'টিভেট কিবা কৰিছিলে মানে সেইখিনি মানুহক মাতি আপুনি মিঠাই খুৱাই আৰু মিঠা খুৱাই আপুনি টেঙা দি পঠিয়াই দিব মানে জ্বলাই পঠিয়াই দিব গম পাইছে নহয় চ' ইমানখিনিয়ে কথা আজি ভিডিঅ'টো বেছি নবনাওঁ যি বনাইছোঁ তাকে আপোনালোকে ভাল পাব বুলি আশা কৰিছোঁ মানে বনাম বেলেগ বুলি ভাবোঁ কিন্তু হয়গৈ কিবা এটা চ' এনেকুৱা ভিডিঅ' বেলেগ পাব মোৰ পৰা যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব নেক্সট ভিডিঅ' কি হ'ব লাগে কমেণ্ট এটা দিব নাপাহৰিব চ' আজি ভিডিঅ'টো ইমানখিনিয়ে ধন্যবাদ